हेलो बंधुসকল যদি আপোনাৰ ওচৰত এটা আইচিআইচিআই বেংকৰ একাউণ্ট আছে আৰু আইচিআইচিআই বেংকৰ মোবাইল বেংকিং এপ আই মোবাইলটো ব্যৱহাৰ কৰি আপুনি সেন্ট্ৰেল স্কুলৰ মানে কেন্দ্ৰীয় বিদ্যালয়ৰ স্কুল ফিটো আপুনি অনলাইন পেমেন্ট কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি আই মোবাইল এপটোত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰিনত আহিছো আৰু ইয়াত আইচিআইচিআই বেংকৰ মোবাইল বেংকিং এপ আই মোবাইলটো ওপেন কৰি লৈছো যেতিয়া আই মোবাইল এপটো ওপেন হ'ব ইয়াত আপোনাৰ 4টা ডিজিটৰ এমপিন বা ফিংগাৰপ্ৰিন্ট ইউজ কৰি আপুনি আপোনাৰ একাউণ্টত লগইন হৈ যাওক আমি এতিয়া আমাৰ একাউণ্টত লগইন হৈ গৈছো একাউণ্টৰ ইন্টাৰফেসটো এনেকুৱা দেখা পোৱা যাব ইয়াত ড্যাশবোৰ্ডখন এনেকুৱা দেখা পোৱা যাব ইয়াত দ্বিতীয় নম্বৰতে আপুনি দেখা পাব বিল পে ৰিচাৰ্জ এণ্ড ফাস্টেগ এই অপচনটোৰ ওপৰত আমি ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰাৰ পাছতে আমি বিল পেমেন্টৰ যেটো সেকশন আছে তাত আহি যাম ইয়াত প্ৰথমতে কিছুমান আমি জেনাৰেলি ইউজ হোৱা বিল পেমেন্ট ইয়াত আহি আছে ইয়াত আমি এডুকেশনৰ বিল পেমেন্টটো আমি পোৱা নাই গতিকে মোৰ ওপৰত ক্লিক কৰি দিম মোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে কিছুমান ইয়াত আৰু অপচন খুলি যাব আপুনি তললৈ আহক একেবাৰে তললৈ গুচি যাওক তললৈ গুচি যোৱাৰ লগে লগে আদাৰ সেকশন পাব তাৰ ভিতৰত আপুনি প্ৰথমটোৱে অপচন এডুকেশনৰ পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক এডুকেশনৰ ওপৰত ক্লিক কৰাৰ পাছত সাৰ্চ বাৰডাল ইয়াত দেখা পাব ইয়াত আপুনি সাৰ্চ কৰক কেন্দ্ৰীয় বিদ্যালয় সংগঠন কেন্দ্ৰীয় বিদ্যালয় সংগঠন আমি লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে তলত হেতু আহি যাব আৰু আপুনি হেতু সিলেক্ট কৰি লওক হেতুৰ ওপৰত ক্লিক কৰক তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এতিয়া চাওক আপোনাৰ ইয়াত ষ্টুডেন্ট ইউনিক আইডি মানে সেন্ট্ৰেল স্কুলৰ এটা ষ্টুডেন্ট ইউনিক আইডি থাকে হেতু ইয়াত লিখি লওক আৰু ডেট অফ বাৰ্থটো লিখক ষ্টুডেন্টৰ নাম হে দুটা ইয়াত ভৰাই লওক এটা নিকনেম এটো অপচনেল নিদিলেও হ'ব তাৰ পাছত আই এগ্ৰি উইথ দ্য টাৰ্মছ এণ্ড কন্ডিশন হেতু হেনকৈ থাকিব আমি এই দুটা বস্তু ইয়াত ভৰাই লওঁ সব আমি হে দুটা ষ্টুডেন্ট আইডি আৰু ডেট অফ বাৰ্থ ভৰালো তেতিয়া হলে এতিয়া ফেটছ এণ্ড ৰেজিষ্টাৰৰ ওপৰত আমি ক্লিক কৰি দিম যেতিয়া তাৰ ওপৰত ক্লিক কৰিম আপুনি কিমান পইচা পেমেন্ট কৰিব লগিয়া আছে হেতু ইয়াত শো কৰিব এতিয়া 1500 টকা মই পেমেন্ট কৰিব লাগে আৰু তললৈ আহক আপোনাৰ একাউণ্ট নম্বৰটো দেখুৱা হ'ব আৰু এতিয়া সোয়াইপ টু পে ওপৰত ক্লিক কৰি দিয়ক সোয়াইপ টু পে ওপৰত ক্লিক কৰাৰ পাছতে আপুনি পেমেন্টটো কৰিবৰ কাৰণে আপোনাৰ 4টা ডিজিটৰ যেটো আই মোবাইল এমপিন আছে হেতু ভৰাবলৈ কোৱা হৈছে আমি হেতু ভৰাই দিম এমপিনটো ভৰোৱাৰ লগে লগে চাওক ইয়াত বিল পেমেন্ট সাকসেসফুল মানে 15 টকা কেন্দ্ৰীয় বিদ্যালয় সংগঠনত গৈছে ষ্টুডেন্ট আইডি আৰু নাম ইয়াত লেখা থাকিব আপোনাৰ বিলটো পেমেন্ট হৈছে যদি ৰিসিপ্টখন ডাউনলোড কৰিব বিচাৰিছে তেতিয়া ৰিসিপ্টৰ ওপৰত ক্লিক কৰি ডাউনলোড কৰি লওক বা শেয়াৰ কৰি বেলেগৰ WhatsAppত বা কৰবাত পঠাই তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে বন্ধুসকল এনেকৈয়ে আপুনিও যদি আইচিআইচিআই বেংকৰ মোবাইল বেংকিং এপ আই মোবাইল এপটো ব্যৱহাৰ কৰি কেন্দ্ৰীয় বিদ্যালয়ৰ ফিজ পেমেন্ট কৰিব বিচাৰিছে তেতিয়াহলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি আই মোবাইল এপটোত গৈ কেন্দ্ৰীয় বিদ্যালয় মানে সেন্ট্ৰেল স্কুলৰ ফিটো অনলাইন পেমেন্ট কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ